নমস্কাৰ, মোৰ ইউটিউব চেনেল NK ষ্ট'ৰলৈ আপোনালোক স্বাগতম জনাইছোঁ। মই আজি আমাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ জেনেৰেল চায়েন্সৰ পেপাৰখন আলোচনা কৰিবলৈ গৈ আছোঁ। এইখন পেপাৰ আমাৰ এইবাৰৰ 2024-25 অনুষ্ঠিত হোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ হয়। এইখন এইকাৰণে আলোচনা কৰিবলৈ লৈছোঁ যাতে আমাৰ ল'ৰা ছোৱালীখিনিবিলাক মানে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা লগতে উত্তৰবোৰ কেনেকৈ কৰিব লাগে অলপ তেওঁলোকে যাতে দিহা পায়। তো ইয়াতে MCQ মাল্টিপল চইচ কুৱেশ্যন 45টা আছিলে, 45টা আছিলে। তো তাৰে প্ৰথম প্ৰশ্নটো আছিল যে ৰোমাই উত্তাল দৰ্পণ এখনৰ সন্মুখত 20 চেণ্টিমিটাৰ দূৰত্বত এটা বটল থৈছে। উত্তাল দৰ্পণখনৰ প্ৰকাশ দৈৰ্ঘ্য 20 চেণ্টিমিটাৰ। এই দৰ্পণখনত প্ৰতিবিম্বটো খুঁত গঠন হোৱাৰ সম্ভাৱনা হৈছে। ৰোমা প্লাছ এ bottle at a distance of 20 cm in front of a convex mirror which has a focal length of 20 cm where the is most likely to form. ইয়াতে অপশ্যন দিয়া আছিলে আমাৰ দৰ্পণৰ পিছফালে ফকাছত কোনো ধৰণৰ মান দিয়া নাই, দৰ্পণৰ সন্মুখৰ ফকাছত আৰু দৰ্পণৰ পিছফালে 10 চেণ্টিমিটাৰ দূৰত্বত, দৰ্পণৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত। ঠিক আছে, ইংৰাজীত দিয়া আছিলে এট ফকাছ বিহাইণ্ড মিৰৰ, এট ফকাছ ইন ফ্ৰণ্ট মিৰৰ, এট এ ডিষ্টেঞ্চ 10 চেণ্টিমিটাৰ বিহাইণ্ড দি মিৰৰ, এট এ ডিষ্টেঞ্চ অফ 10 চেণ্টিমিটাৰ ইন ফ্ৰণ্ট অফ দি মিৰৰ। এইটো আমি কৰিব লাগিব আমাৰ যিটো মিৰৰ ফৰ্মুলা আছিল 1/v + 1/e = 1/f। এই ফৰ্মুলাটো ইউজ কৰি কিনে আমি ইয়াৰ মানটো উলিয়াব পাৰিম আচলতে। আৰু ইয়াৰ ইউটো যিহেতুকে বাউচাৰি আছে, মানে আমাৰ যিটো আমাৰ বটলটো আমাৰ যিখন দৰ্পণৰ বাউচাৰি থকাৰ কাৰণে এইটো কি হ'ব আচলতে মাইনাছত হ'ব। তো সেই মাইনাছ ধৰি কিনে বাকীখিনি যেতিয়া আমি কৰিম তেতিয়া আমি ভিৰ মানটো আচলতে আমি কি পাম 10 চেণ্টিমিটাৰ আৰু ভিটো আচলতে আমি কি পাম আমি পজিটিভত পাম, মানে প্লাছত পাম। আৰু যাৰ ফলত আমি কি পাম যে আমি ক'ব পাৰোঁ যে দৰ্পণৰ পিছফালে আচলতে 10 চেণ্টিমিটাৰ দূৰত্বত ইয়াৰ প্ৰতিবিম্বটো হ'ব। তো ইয়াৰে উত্তৰটো হ'ব আমাৰ C2। ঠিক আছে। তো নেক্সট প্ৰশ্ন হৈছিলে আমাৰ এটা পোহৰৰ ৰশ্মি প্ৰতিসৰাংক N1, N2 আৰু N3 য'ত দিয়া আছে N1 N1 N2 N3 থকা তিনিটা মাধ্যমৰ মাজেৰে পাৰ হৈছে। পোহৰৰ ৰশ্মি বেকা হোৱাৰ তলৰ কোণটো সত্য হ'ব। এতিয়া ইয়াতে দিয়া আছে যে ৰশ্মিৰ প্ৰতিসৰাংক দিয়া আছে আমাক N1, N2 আৰু N3 আৰু ইয়াত কোৱা আছে যে আমি যিমানেই গৈ থাকিম N1 পৰা N3 লৈকে মানে কাবাৰ প্ৰতিসংখ্যাটো বাঢ়ি গৈ থাকিব। আমি জানো যে প্ৰতিসংখ্য আমাৰ যিকোনো এটা ৰশ্মি যদি আমাৰ কম মানে ডেন্সাৰ মিডিয়ামলৈকে মুভ কৰে, মানে ডেন্সাৰ মিডিয়ামলৈকে যায়, তেতিয়া আমি গম পাওঁ যে আচলতে যিটো প্ৰতিসৰণ ৰশ্মিটো আমাৰ যিটো নৰ্মেল থাকে, ঠিক আছে, লম্ব থাকে, তো লম্বটোৰ ওচৰলৈকে আহে। তো সেইকাৰণে ইয়াৰ কি হ'ব, যিমানে গৈ থাকিব সিমানে লম্বৰ মানে কি ওচৰলৈকে বেকা হ'ব। অৰ্থাৎ ইয়াতে অপশ্যন দিয়া আছে তিনিটা মাধ্যমত পোহৰৰ ৰশ্মি লম্বৰ পৰা আঁতৰলৈ বেকা, তো আঁতৰলৈকে নাযায়। পোহৰৰ ৰশ্মিটো N1 প্ৰতিসৰাংক মাধ্যমত N3 প্ৰতিসৰাংক মাধ্যমলৈ যোৱাৰ লগে লগে লম্বৰ ওচৰলৈ বেকা হ'ব। এইটো শুদ্ধ উত্তৰ হয়। বাকীকেইটা অপশ্যন দিয়া আছে পোহৰৰ ৰশ্মি একেবাৰে বেকা নহয়, এইটোতো হ'বই নোৱাৰে। পোহৰৰ ৰশ্মি বেকা হোৱাৰ পৰিমাণ পোহৰৰ তৰংগ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে, তৰংগৰ দৈৰ্ঘ্যৰ ওপৰত আচলতে এইটো নিৰ্ভৰ নকৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আমাৰ B2। ঠিক আছে। তো নেক্সট প্ৰশ্নটো আছে যে এজন ব্যক্তি মেডিকেল চেকআপ কৰিবলৈ গৈ দেখিলে যে তেওঁৰ লেন্সৰ বক্ৰতা বৃদ্ধি হৈছে, মানুহজনে চকুৰ কোণটো বিকাৰত ভুগিছে। ইয়াৰ অপশ্যন দিয়া আছে ইংৰাজীত দিয়া আছে যে এ পাৰ্চন ৱেণ্ট ফৰ এ মেডিকেল চেকআপ এণ্ড ফাউণ্ড ডেট দ্য কাৰ্ভেচাৰ অফ হিজ আইলেন্স ইনক্ৰিজিং হুইচ ডিফেক্টছ হি ইজ লাইকলি টু চাফাৰ ফ্ৰম। এতিয়া চোৱা এই প্ৰশ্নটোত কেনেকুৱা আছে, মানে তেওঁৰ বক্ৰতাটো মানে লেন্সৰ যিটো বক্ৰতাটো বৃদ্ধি পাইছে। বক্ৰতাটো বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ যিটো আমাৰ মানে পোহৰৰ যিটো ৰশ্মিটো কি হ'ব ওচৰত পৰিব। অৰ্থাৎ আমাৰ ৰেটিনাত গৈ কেনে প্ৰতিবিম্বটো ফৰ্ম নহ'ব, মানে তাত প্ৰতিবিম্বটো নাহিব, তাৰ সন্মুখত আহিব। তো সন্মুখত আহিব তেতিয়াহ'লে এইটো কি বেমাৰ হ'ব, আচলতে মায়'পিয়া বেমাৰ হ'ব। তো মায়'পিয়া বেমাৰটো সচৰাচৰ আমাৰ কম বয়সৰ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত হয়। তেওঁলোকে কি কৰিব নোৱাৰে, দূৰৰ বস্তু ভালদৰে দেখি নাপায় আৰু সেইকাৰণে তেওঁলোকে কি কৰিব লগা হয়, আমাৰ যে কনকেভ মিৰৰ, তো কনকেভ মিৰৰ নহয় লেন্স, কনকেভ লেন্সটো ইউজ কৰিব লগা হয়। ঠিক আছে। অৰ্থাৎ তেওঁলোকৰ যিটো পাৱাৰটো আচলতে মাইনাছত থাকে। ঠিক আছে। তো ইয়াৰ অপশ্যন বাকী কেটাৰেক্ট, প্ৰিজমায়'পিয়া, হাইপাৰমেট্ৰোপিয়া এইবোৰ নহয়, ইয়াৰ উত্তৰটো হ'ব আচলতে মায়'পিয়াটো। ঠিক আছে।
তো নেক্সট প্ৰশ্নটো হৈছে যে সাধাৰণতে বাল্বত টাংষ্টেন ফিলামেণ্ট হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ টাংষ্টেন ইজ ইউজড ইন ট্ৰেডিশ্যনেল বাল্ব এজ ফিলামেণ্ট দিছ ইজ ডিউ টু আজিকালি বহুত ল'ৰা ছোৱালী বাল্বটো আচলতে দেখা নাপায় বাল্বটো আচলতে 100% বাল্বত তেনেকুৱা ধৰণৰ যিটো আছিলে তাত ফিলামেণ্ট এটা ইউজ কৰে তো আচলতে সেই ফিলামেণ্টটো কেনেকৈ পোহৰ দিয়ে যে ই যিমানে তাপ পাব যিমান গৰম হ'ব সি গৰমৰ পৰা কি কৰিব পোহৰ মানে কি তাৰ পৰা সৃষ্টি হ'ব তো পোহৰ সৃষ্টি কৰিব লগা হ'লে যিমানে গৰম পাব মানে কি হ'ব ই গলিব নালাগিব নহ'লেতো ই মানে কি হ'ব গলি কেনে নোহোৱা হৈ যাব তো ইয়াৰ কি হ'ব উচ্চমানৰ ৰ'দ হাই ৰেজিষ্টিভিটি উচ্চ গলনাংক হাই মেল্টিং পইণ্ট বিদ্যুতৰ সুপৰিবাহী গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি ওপৰৰ আটাইকেইটা তো ইয়াৰ বাকীকেইটা নহয় ইয়াতে কোনটো হ'ব উচ্চ গলনাংক হ'ব লাগিব মানে হাই মেল্টিং পইণ্ট যাতে ই গলিব নোৱাৰে যিমানে গৰম হ'লেও ই গলি নাযায় 5 নম্বৰ প্ৰশ্নটো আছে পশ্চিম দিশলৈ উপকৃত ধনাত্মক আদানৰ আৰিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্ছিন্ন হ'লে চুম্বক ক্ষেত্ৰৰ দিশ হ'ব এই পজিটিভলি এটো চেঞ্জ নহয় চাৰ্জ পাৰ্টিকুল আচলতে প্ৰজেক্টেড টুৱাৰ্ডছ ৱেষ্ট ইজ ডিফ্লেক্টেড টুৱাৰ্ডছ নৰ্থ বাই এ মেগনেটিক ফিল্ড দি ডাইৰেকশ্যন অফ মেগনেটিক ফিল্ড ইজ অপশ্যন দিয়া আছে দক্ষিণমুৱা টুৱাৰ্ডছ চাউথ পূবমুৱা টুৱাৰ্ডছ ইষ্ট নিম্নমুখী ডাউনৱাৰ্ড ঊৰ্ধ্বমুখী আপৱাৰ্ড এইটো আমি আচলতে কি ইউজ কৰিব লাগিব আমাৰ ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল তো ফ্লেমিং লেফ্ট হেণ্ড ৰুলটো আমি যদি মানে কি বাহুৰ আঙুলিকেইটা আমি এনেকৈ 90 ডিগ্ৰীত মানে কি দেখুৱাই দিওঁ এনেকৈ আমি ছবিটো আঁকি ল'ব লাগিব তেতিয়া সুবিধা হ'ব তাৰপিছত দেখা পাম যে আমাৰ তৰ্জনী আঙুলিটো ওপৰমুৱা হৈ আছে তো ওপৰমুৱা মানে কি ইয়াৰ আচলতে ঊৰ্ধ্বমুখী মানে আপৱাৰ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অপশ্যনটো নেক্সট প্ৰশ্নটো আছে যে এজন ছাত্ৰই অধ্যয়ন কৰি পালে যে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰি বৰ্ধিত দক্ষতাই মানুহ আৰু পৰিৱেশক কেনেদৰে উপকৃত কৰিব পাৰে এ ষ্টুডেণ্ট ষ্টাডিজ ডেট এফিচিয়েঞ্চি অফ ফুয়েল কেন বি ইনক্ৰিজ ইউজিং নিউ টেকনলজি হাউ ডাজ ইনক্ৰিজ এফিচিয়েঞ্চি উইথ হিউমেন এণ্ড এনভাইৰনমেণ্ট তো এইটো প্ৰশ্নটো হৈছিল যে আচলতে এজন ছাত্ৰই অধ্যয়ন কৰি পালে যে তেওঁ নতুন প্ৰযুক্তি এটা পালে বা ইয়াৰ ইন্ধনৰ কাৰ্যক্ষমতাটো বৃদ্ধি কৰিব পাৰে এই যে বৃদ্ধি কৰিলে এই বৃদ্ধি কৰাৰ ফলত মানুহ আৰু মানে কি পৰিৱেশৰ কেনেকৈ উপকৃত হ'ব ইয়াতে অপশ্যন দিছে যে ইন্ধনৰ উৎপাদন বৃদ্ধি কৰে ইন্ধনৰ উৎপাদন বৃদ্ধি কৰিলে আমাৰ কোনো ধৰণৰ লাভ নহয় যিহেতুকে অলৰেডি আমাক কোৱা আছে যে ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰি বুলি ঠিক আছে এইটো নহয় ইন্ধনৰ উৎপাদন খৰচ হ্ৰাস কৰিও নহয় কাৰণ আমাৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ কথাটো উল্লেখ কৰিছে ইয়াতে তো জলাশয়ত ইন্ধনৰ পৰিমাণ বৃদ্ধি কৰে মানে আমাৰ কি আছে এমাউণ্ট অফ ফুয়েল ইন ৰিজাৰ্ভাৰ উইল ইনক্ৰিজ মানে কি আমাৰ যিটো আমাৰ ৰিজাৰ্ভটো বৃদ্ধি কৰে ৰিজাৰ্ভটো বৃদ্ধি নহয় ৰিজাৰ্ভটো বৃদ্ধি কৰিলেতো আমাৰ ইয়াত লাভ নহয় তো ইয়াতে আৰু শেষত কি আছে প্ৰদূষণ আৰু ব্যৱহাৰ হ্ৰাস কৰে তো এতে কি আছে যদি আমি নিউ টেকনলজি এটা ইউজ কৰা যায় যাৰ ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পৰা যায় তেতিয়া আমাৰ কি হ'ব প্ৰদূষণটো কমিব আৰু তাৰ ইন্ধনৰ ব্যৱহাৰৰ মানে কি পৰিমাণটো কি হ'ব হ্ৰাস হ'ব অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব ডি ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব ডি যে ইয়াতে পলিউশ্যন এণ্ড কনজিউমশ্যন উইল ডিক্ৰিজ 7 নম্বৰটো যে মানুহৰ পেশীত কি গেছ উৎপন্ন হোৱাৰ বাবে হঠাৎ হীৰামুৰি ধৰে মানে কেতিয়াবা আমি মানে খেলিলে বা হেৰি কৰিলে আমাৰ কি হয় আমাৰ মাংসপেশীবিলাক মানে খামুচি ধৰাৰ নিচিনা হয় সেই কথাটো কৈছে যে বিল্ড আপ অফ হুইচ এচিড ইন আৱাৰ মাছলছ কজেছ ছাডেন ক্ৰাম্পছ তো তাত মানে কি এচিড উৎপন্ন হয় যাৰ ফলত খামুচি ধৰা যেন হয় তো ইয়াতে অপশ্যন দিছে এচিটিক এচিড এইটোতো নহয় লেক্টিক এচিড ফৰ্মিক এচিড হাইড্ৰক্লৰিক এচিড তো ইয়াৰ আচলতে শুদ্ধ উত্তৰটো কোনটো হয় লেক্টিক এচিড মানে লেক্টিক এচিড আমাৰ দেহত যেতিয়া উৎপন্ন হয় তেতিয়া আমাৰ এনেকুৱা হীৰামুৰি ধৰা বুলি কয় মানে ছাডেন ক্ৰাম্প ধৰা বুলি কয় তো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হয় লেক্টিক এচিড নেক্সট প্ৰশ্নটো আছে যে স্ত্ৰী দেহত নিষেচন প্ৰক্ৰিয়াটো হয় ইন হিউমেন ফিমেলছ ফাৰ্টিলাইজেশ্যন অকাৰ্ছ ইন ডে তো ইয়াতে অপশ্যন দিছে জৰায়ুত ডিম্বাশয়ত ডিম্ববাহী নলীত যৌনিত তো ইয়াতে কি হয় যে আমাৰ ফাৰ্টিলাইজেশ্যনটো ক'ত হয় নিষেচনটো ক'ত হয় স্ত্ৰী দেহত তো এইটো আমাৰ ক'ত হয় ডিম্ববাহী নলীত ফেলোপিয়ান টিউবত হয় তাৰপিছতে আমাৰ কি হয় এইটো ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত এইটো নামি আহি কিনে আমাৰ ইউটেৰাছত মানে লাগি ধৰে মানে ইউটেৰাছত মানে ডেভেলপ হোৱা আৰম্ভ কৰি ঠিক আছে তো ইয়াৰ শুদ্ধ উত্তৰটো ডিম্ববাহী নলীত তো নেক্সট প্ৰশ্নটো আছে মানুহৰ পেশীত এবিধ বিশেষ গেছ থাকে যিয়ে বৈদ্যুতিক প্ৰবাহ গ্ৰহণ কৰি আকৃতি সলনি কৰে মাছুল চেলছ হেভ স্পেচিয়েল that changes both their shape and arrangement in response to nervous electrical impulses তো ইয়াতে অপশ্যন দিছে এ প্ৰটিন বি উৎসেচক এনজাইম চি কাৰ্বহাইড্ৰেট ডি স্ফিংটাৰ পেশী
মানে স্ফিংটাৰ মাছলছ। তো ইয়াৰ 10 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব কি আমাৰ আচলতে প্ৰ'টিন হয়, এই অপশ্যন। 11 নম্বৰ কোৱেশ্যনটো বমান্স কেপচুল দেহৰ কোনটো অংগত পোৱা যায়? যে বমান্স কেপচুল ইজ লোকেটেড ইন হুইচ অৰ্গান? আমাৰ দেহৰ কোনোবা এটা অংগত পোৱা যায়, এইটো আমি পঢ়িছোঁ, কিতাপতো আছে আমাৰ ছবিটো। ইয়াতে অপশ্যন দি আছে হাঁওফাঁও, লাংছ, বৃক্ক, কিডনী, এপেণ্ডিক্স, ফেৰিংছ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হয়? আমাৰ আচলতে কিডনীত হয়, য'ত বমান্স কেপচুলত মানে কি আমাৰ ফিল্টাৰেশ্যনটো হয় আচলতে, ঠিক আছে। তো ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কিডনী, বৃক্ক। নেক্সট প্ৰশ্নটো থাকিলে আমাৰ, এতিয়া আমি এটা প্ৰশ্ন এটা এৰি থৈ গ'লোঁ 9 নম্বৰ প্ৰশ্নটো। তো আদিম প্ৰজাতিৰ হোমোচেপিয়েন্স আৱাসভূমি পোৱা গৈছিল। দি আৰ্লিয়েষ্ট মেম্বাৰ্ছ অফ হিউমেন হোমোচেপিয়েন্স কেন বি ট্ৰেচড বেক টু। ইয়াত অপশ্যন দিছে অষ্ট্ৰেলিয়া, আফ্ৰিকা, ইউৰেছিয়া, ইণ্ডোনেছিয়া। আমি প্ৰথম মানৱ জাতি ক'ত মানে ক'ৰ পৰা আৰম্ভণি হোৱা বুলি কওঁ, কোনখন দেশত? তো আমি জানো এইটো সচৰাচৰ আচলতে আফ্ৰিকা হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো আফ্ৰিকা। তাতেই আমি তো আদিম প্ৰজাতিৰ হোমোচেপিয়েন্স আৱাসভূমি পোৱা যোৱা বুলি ধৰা হয়। বাকী এটা আলোচনা কৰিলে 12 নম্বৰটো, মস্তিষ্কৰ কোনটো অংশই চাইকেল চলোৱা বা এডাল বাওত খোজকঢ়াৰ নিচিনা কাৰ্য নিয়ন্ত্ৰণ কৰে? হুইচ পাৰ্ট অফ দি ব্ৰেইন কণ্ট্ৰলছ এক্টিভিটিজ লাইক, এইটো ৰেফিং নহয়, ৰাইডিং হয়। ৰাইডিং এ বাইচাইকেল এণ্ড ৱাকিং অন এ বেম্বো। তো অপশ্যন দি আছে হাইপোথেলামাছ, মেডুলা, তাৰপিছত কৰটি, ক্ৰেনিয়াম, ডি চেৰেব্ৰাম। তো ইয়াৰ শুদ্ধ উত্তৰটো কোন হয় আচলতে? তো ইয়াৰ শুদ্ধ উত্তৰটো হয় আমাৰ চেৰিব্ৰাম। চেৰিব্ৰামে আমাৰ মানে কি চেৰিব্ৰাম অংশটোৱে আমাৰ কোনো ধৰণৰ চাইকেল চলোৱা বা আমাৰ এডাল বাহত খোজকঢ়া নিচিনা কাৰ্যবিলাক কি কৰে? নিয়ন্ত্ৰণ কৰে। ডি নম্বৰ অপশ্যনটো। 13 নম্বৰটো, বায়ুৰ দহনৰ আগে মেগনেছিয়াম ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ ইয়াৰ ওপৰত তৰপ পৰে। মেগনেছিয়াম ৰিবন ইজ ৰাব বিফোৰ বাৰ্নিং বিকজ ইট হেজ এ কোটিং অফ। খাৰুকীয়া মেগনেছিয়াম কাৰ্বনেট, খাৰুকীয়া মেগনেছিয়াম অক্সাইড, খাৰুকীয়া মেগনেছিয়াম ছালফাইড, খাৰুকীয়া মেগনেছিয়াম ক্লৰাইড। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? আচলতে কি কৈছে যে আমাৰ মেগনেছিয়ামৰ ফিটা যে থাকে, মেগনেছিয়াম ফিটাডাল আমি জ্বলোৱাৰ আগতে, ঠিক আছে, দহন কৰাৰ আগতে আমি কি কৰিব লাগে? অলপ পৰিষ্কাৰ কৰি দিব লাগে। মানে কি হয়, ইয়াৰ ওপৰত এটা তৰপ বান্ধে। তো তৰপ বান্ধে আচলতে কিহৰ কাৰণে? এই মেগনেছিয়ামে অক্সিজেনত লগ লাগি কেনে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে, যাৰ ফলত ওপৰত এটা তৰপ বান্ধি থাকে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? খাৰুকীয়া মেগনেছিয়াম অক্সাইড। 14 নম্বৰ, তলৰ কোনটো তাপমাত্ৰা উষ্ণতাত জিপচামক গৰম কৰিলে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয়? এইটো আমাৰ কিতাপত আছে, আচলতে আমাৰ কি আছে, এইটো চেলচিয়াছত নাই, আমাৰ কেলভিনত দিয়া আছে, ঠিক আছে। আমাৰ ৰিয়েকশ্যনটোত কেলভিনত দিয়া আছে। তো কেলভিনত কিমান দিয়া আছে? 373 কেলভিন। তো 373 কেলভিন মানে আমাৰ কিমান ডিগ্ৰী চেলচিয়াছ হয়? 100 ডিগ্ৰী চেলচিয়াছ হয়। অৰ্থাৎ আমাৰ 14 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুদ্ধ হ'ব ডি অপশ্যনটো, ঠিক আছে। তাৰপিছত তলৰ কোনটো আটাইতকৈ নমনীয়া ধাতু? নমনীয়া ধাতু মানে আমি কোনটো বুজাওঁ যে হুইচ অফ দি ফলোইং ইজ দ্য মষ্ট ডাক্টাইল, ঠিক আছে, ডাক্টাইল মেটেল। তো এইটো নমনীয়া ধাতু মানে কি হয়? আমি যাক আচলতে হাতুৰিৰে কোবাই আমি কি কৰিব পাৰোঁ? পাতল বনাই দিব পাৰোঁ, ঠিক আছে। তো এইটোৰ অপশ্যনটো কি হয়? যিটো আমাৰ আটাইতকৈ মানে কি বেছি হেৰি হয় ধাতুৰ ক্ষেত্ৰত, তো এইটো সোণ হয়, ঠিক আছে। যদি সোণটো নাথাকিলে বাকীকেইটা অপশ্যনৰ লগত বেলেগ এটা অপশ্যন থাকিলে তেতিয়া আমাৰ চিলভাৰটো হ'ল হয়। কিন্তু ইয়াতে যিহেতু সোণটো দিয়া আছে, আমাৰ সোণটো হ'ব, ঠিক আছে। তো নেক্সট প্ৰশ্নটো আছে আমাৰ, ইথানল সম্পূৰ্ণ দহনত উৎপন্ন হয়। তো ইথানল অন কমপ্লিট অক্সিডেশ্যন গিভছ, মানে ইথানলে যেতিয়া একেবাৰে সম্পূৰ্ণ দহন কৰে তাত কি উৎপন্ন হয়? ইথানিক এচিড, ইথানল, কাৰ্বন ডাই অক্সাইড আৰু পানী, মানে ৱাটাৰ। তো ইথানল অন কমপ্লিট অক্সিডেশ্যন, তো যেতিয়া একেবাৰে সম্পূৰ্ণ দহন হয় তেতিয়া আচলতে কি হয়? এই কোনো ধৰণৰ ইথানল বা ইথানিক এচিড বা ইথানল উৎপন্ন নহয়। এই কাৰ্বন ডাই অক্সাইড আৰু পানীলৈকে কাৰ্বন ডাই অক্সাইড আৰু পানী দিয়া, অৰ্থাৎ ডি নম্বৰ অপশ্যনটো শুদ্ধ। নেক্সট থাকিলে 17 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো থোপে ডাবৰেনাৰ ট্ৰাইড গঠন কৰে? হুইচ অফ দি ফলোইং গ্ৰুপ অফ এলিমেণ্টছ উইল ফ্ৰম দি ডাবৰেনাৰ ট্ৰাইড। ডাবৰেনাৰ ট্ৰাইড যিকেইটা আছে তাৰে ভিতৰত ইয়াৰ এটাই মানে কি এৰি আছে? ডাবৰেনাৰ ট্ৰাইড গঠন কৰা এৰি আছে, 12 গেলিয়াম, SR আৰু বেৰিয়াম, BA। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটো, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰ এইটো। তো 98 কলিফৰ্ম নামৰ বেক্টেৰিয়া সাধাৰণতে থাকে মানুহৰ। কলিফৰ্ম ইজ এ গ্ৰুপ অফ বেক্টেৰিয়া ফাউণ্ড ইন হিউমেন। মানে আমাৰ কি হয়?
মানুহৰ দেহৰ ভিতৰত কলিফৰ্ম নামৰ বেক্টেৰিয়া এবিধ থাকে। এইটো ক'ত পোৱা যায় আচলতে? তো অপশ্যন দিয়া আছে অন্ত্ৰত ইনটেষ্টাইন, পাকস্থলী ইন ষ্টমাক, হাওফাওত ইন লাংছ, হৃদযন্ত্ৰত ইন হাৰ্টছ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হয় আচলতে? অন্ত্ৰত থাকে। এই নম্বৰ। তো 19 নম্বৰটো থাকে যে তলৰ খাদ্য শৃংখলাত বাঘে লাভ কৰা শক্তিৰ পৰিমাণ গণনা কৰা যদিহে সেউজীয়া উদ্ভিজ্জ প্ৰায় লাভ কৰা সৌৰ শক্তিৰ পৰিমাণ 20,000 জুল হয়। অপশ্যন থাকিলে সেউজীয়া ক্ৰিয়াৰ পৰা হৰিণ, হৰিণৰ পৰা বাঘ, মানে আমাৰ 3 নম্বৰত থাকিলে বাঘ, দুটা ষ্টেপ পাৰ হোৱাৰ পিছত। ইয়াতে অপশ্যন মানে হেৰি থাকিলে যে কেলকুলেট দি এমাউণ্ট অফ এনাৰ্জি এভেইলেবল টু টাইগাৰ ইন দি ফলোইং ফুড চেইন ইফ প্লান্টছ হেভ 20,000 অফ জুল এনাৰ্জি এভেইলেবল ফ্ৰম দি ছান। আমাৰ কি হয় যে যিকোনো এটা আমাৰ খাদ্য শৃংখলত এটাৰ পৰা আনটোলৈকে আমাৰ 10% এনাৰ্জি ট্ৰেন্সফৰ্ম হয়। তেতিয়াহ'লে যদি আমাৰ সেউজীয়া গছজোপাই যদি 20,000 এভেইলেবল পায়, মানে 20,000 সেউজীয়া গছজোপাই যদি সৌৰশক্তিৰ পৰিমাণ পায়, তেতিয়াহ'লে আমাৰ হৰিণে পাব 2,000, তাৰপিছত বাঘে কিমান পাব? 2,000। তো অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? 2,000, বি নম্বৰ অপশ্যনটো। ঠিক আছে। নেক্সট প্ৰশ্ন থাকিলে আমাৰ উচ্চ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা ঠাকুৰটো। দ্য মেটেল দ্যাট ডাজ নট ৰিয়েক্ট উইথ অক্সিজেন ইভাৰ এট হাই টেম্পাৰেচাৰ। কোনে নকৰে আচলতে? তো ইয়াতে অপশ্যন দিয়া আছে ছ'ডিয়াম, আইৰণ, কপাৰ, চিলভাৰ। যদি ইয়াত সোণটো থাকিলে, ঠিক আছে, তো গ'ল্ড থাকিলে কি হ'লে? তো ইয়াতে কথাটো হ'ল যে উষ্ণ উষ্ণতাত অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা একেবাৰে মানে ধাতুটো হ'ল আমাৰ চিলভাৰ। এইকেইটা অপশ্যন হ'লে যদি সোণটো থাকিলে তেতিয়াহ'লে সোণ হ'লে, গ'ল্ড হ'লে। তো ইয়াতে যিহেতুকে চিলভাৰলৈকে আছে, তো চিলভাৰটো শুদ্ধ উত্তৰ হ'ব। লক্ষিকা হ'ল লিম্ফ ইজে, তেজৰ দৰে অন্য এবিধ তৰল সংবহন তন্ত্ৰ। মানে ইয়াতে কি কৰিব দিছে আমাৰ এইটো প্ৰশ্নত, মানে লক্ষিকা কি তাৰ কেইটামান আমাক বাক্য দিছে, সেইকেইটা শুদ্ধ নে অশুদ্ধ চাব লাগিব। তাৰপিছত যিকেইটা শুদ্ধ হ'ব সেইকেইটাৰ ওপৰত বেছ কৰি কি হ'ব, তলত আমি এটা মানে অপশ্যনৰ পৰা চিন দিব লাগিব। তো তেজৰ দৰে অন্য এবিধ তৰল সংবহন তন্ত্ৰ, এনাডাৰ টাইপ অফ ফিল্ড ফৰ ট্ৰান্সপৰ্টেশ্যন। এইটো শুদ্ধ উত্তৰ, মানে এইটো শুদ্ধ হয়। 2 নম্বৰটো থাকে লক্ষীবাবুত বৰণহীন আৰু ইয়াত প্ৰটিনৰ পৰিমাণ কম থাকে। লিম্বছ আৰ কালাৰলেছ এণ্ড কণ্টেন্স লেছ লেজাৰ প্ৰটিন। এইটো শুদ্ধ হয়। 3 নম্বৰটো অন্তঃকোষীয় স্থানৰ পৰা লক্ষীবাবুৰ লক্ষিকা কেশীপৰত মুকলি হয়, যাৰ পৰা লক্ষিকা নলিকা গঠন কৰে। যে লিম্ফ ড্ৰেইনছ ইনটু লিম্ফেটিক কেপিলাৰিজ ফ্ৰম ইণ্টাৰচেলুলাৰ স্পেচ হুইচ জইন টু ফৰ্ম লাৰ্জ লিম্ফ ভেছেলছ। তো ইয়াতে কৈছে যে অন্তঃকোষীয় স্থানৰ পৰা লক্ষীবাবুৰ লক্ষিকা কেশীপৰত মুকলি হয় আৰু যাৰ পৰা নলিকা গঠন হয়। এইটো শুদ্ধ, এইটো ঠিকে আছে, শুদ্ধ হয়। ব্ৰাইটনেছটো কৰিলোঁ আমি। তাৰে পিছত থাকিলে 4 নম্বৰ বছৰটো লক্ষীবাবু বৰণহীন হোৱাৰ বাবে ইয়াৰ অন্ত্ৰৰ পৰা পাচিত আৰু শোষিত খাদ্য কোনো অংশ কঢ়িয়াই নিব পাৰে। লিম্ফ বিং কালাৰলেছ কেন নট কেৰি এনি ডাইজেষ্টিভ এবজৰ্ব ফুড ফ্ৰম ইণ্টেষ্টাইন। মানে অন্ত্ৰৰ পৰা কোনো ধৰণৰ খাদ্য ই কঢ়িয়াই নিব নোৱাৰে নেকি? এনেকুৱা কথা নহয়, নিব পাৰে। তো এইটো ভুল হয়। তো ইয়াতে কোনটো অপশ্যন আছে, যি মানে অপশ্যনত 3টা প্ৰথম 3টা শুদ্ধ। এইটো অপশ্যন আমাৰ কোনটো আছে? এই 3টা শুদ্ধ আছে, বাকীকেইটা তেনেকুৱা আছে নেকি? নাই, নাই, এটাতো নাই। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আমাৰ এইটো হ'ব। ঠিক আছে। জিনৰ বিশেষত্ববোৰ বৰ্ণনা কৰা বিবৃতিসমূহ হ'ল চিলেক্ট দি ষ্টেটমেণ্ট ডেট ডিছক্ৰাইব দি কেৰেক্টাৰিষ্টিক্স অফ জিন। মানে আমাৰ জিনৰ যিবিলাক বিশেষত্ব তলৰ কোনকেইটা মানে বাক্যই আমাৰ বৰ্ণনা কৰে। জিনবোৰ ডিএনএৰ দ্বাৰা গঠিত। এইটো শুদ্ধ হয়। ঠিক আছে। 2 নম্বৰ জিন কেৱল মানুহৰ ক্ষেত্ৰত পোৱা যায়, উদ্ভিদৰ ক্ষেত্ৰত নহয়। জিনছ আৰ ফাউণ্ড অনলি ইন হিউমেন এণ্ড নট ইন প্লাণ্টছ। এইটোতো ভুল হয়, প্লাণ্টছৰ ক্ষেত্ৰতো পোৱা যায়, অকল মানুহৰ ক্ষেত্ৰত নাপায়। জিনে কোনো এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা চাৰিত্ৰিক বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে। জিন আৰ কেন কণ্ট্ৰল কেৰেক্টাৰিষ্টিক্স অৰ ট্ৰেটছ। এইটো শুদ্ধ। জিনে আচলতে আমাৰ বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ বা চাৰিত্ৰিক বৈশিষ্ট্য কি কৰে? নিয়ন্ত্ৰণ কৰে। জিনতে আমাৰ কি হয়, মানে কি জিনে নিয়ন্ত্ৰণ কৰে আচলতে, এইটোত জমা হৈ থাকে বুলি ক'ব পাৰি। তো দেহৰ জনকোষত জিনবিলাক 2টা গোটত থাকে। এইটো ভুল হয়। তো ইয়াৰে শুদ্ধ এনেকুৱা থকা যিটোত 1 আৰু 3টো শুদ্ধ। কোনটো অপশ্যন আছে? 1 আৰু 3 শুদ্ধ। এইটোত আছে নেকি? নাই। বিটোত নাই, চিটোত নাই, অৰ্থাৎ ডিটোত 1 আৰু 3 শুদ্ধ আছে, অৰ্থাৎ ডিটো শুদ্ধ উত্তৰ হ'ব আমাৰ। ঠিক আছে। নেক্সট থাকিল 23 নম্বৰটো, তলৰ কোনবোৰ সাৰ?
মানে ইয়াতে অপশ্যন দিছে যে কেইটামান মানে কি আমাৰ অক্সাইড দিছে, ঠিক আছে। তো সেইবোৰৰ ভিতৰত কোনবোৰ ক্ষাৰ সুধিছে, হুইচ অফ দি ফলোইং আৰ আলকালিছ। ইয়াতে 4টা অপশ্যন দিছে, 4টাৰ কোনকেইটা অক্সাইড হয় মানে ক্ষাৰ হয়, অক্সাইড নহয় আলকালিছ তো হয়, সেইটো আমি আগে উলিয়াই ল'ব লাগিব। ইয়াতে কোনটো আছে ছডিয়াম হাইড্ৰক্সাইড, এইটো আলকালিছ হয় নে নহয় আচলতে হয়। কপাৰ হাইড্ৰক্সাইড আমাৰ কিতাপত নাই, হয় বুলি এইটো। পটেছিয়াম হাইড্ৰক্সাইড এইটো আছে কিতাপত, হয় বুলি। এলুমিনিয়াম হাইড্ৰক্সাইড কিতাপত নাই। তো আমাৰ শুদ্ধ উত্তৰ থাকিলে 1 আৰু 3, 1 আৰু 3 অপশ্যন থকা কোনটো আছে আমাৰ, চি অপশ্যনটো আছে। তো চি অপশ্যনটো আমাৰ শুদ্ধ, ঠিক আছে। নেক্সট থাকিল তলৰ কোনটো বিক্ৰিয়া সংঘটিত হ'ব পাৰে, হুইচ অফ দি ফলোইং ৰিয়েকশ্যনছ উইল টেক প্লেচ। তো ইয়াত 4টা ৰিয়েকশ্যন দিছে, এই 4টা ৰিয়েকশ্যন আমাৰ কোনকেইটা মানে কি বিক্ৰিয়া হ'ব পাৰে। এতিয়া আমি কিতাপখন চালে আচলতে এই প্ৰশ্নখন চালে দেখা পাম যে গোটেই কিতাপখনেই উঠাই দিছে আচলতে আমাক, ঠিক আছে। আমি কি হয় টেক্সট বুকখন ভালকৈ পঢ়িলে আমি মাৰ্ক ল'ব পাৰিম, ঠিক আছে। আমাৰ এতিয়া আগৰ নিচিনাকৈ এক্সট্ৰা বহুত পঢ়িব লগা দৰকাৰ নাই। আমি যদি ক্লাছত যদি ভালকৈ মনোযোগ দিলেও হয় বা আমি গোটেইকেইটা ক্লাছ যদি কৰিলেও হয়, ভালকৈ মনোযোগ দি আমাক ছাৰে যিসকলে মানে কি মানে পঢ়াই গৈ থাকে, আমি নোট বনাই গৈ থাকিলোঁ, তেতিয়াহ'লে এইবোৰ তাৰ মাজতে সোমাই গৈ আছিলে। তো ইয়াতে কি আছে, ইয়াত আইৰণ প্লাছ কপাৰ ছালফেট, জিংক প্লাছ কপাৰ ছালফেট, এলুমিনিয়াম প্লাছ মেগনেছিয়াম ছালফেট, আইৰণ প্লাছ জিংক ছালফেট। তো ইয়াতে মানে কি হৈছে যে ৰিপ্লেচমেণ্ট ৰিয়েকশ্যনৰ কথা আছে ইয়াত, বিক্ৰিয়া যিটো আমাৰ মানে কি এটা আমাৰ কি কৰে ৰিপ্লেচ কৰে। তো আইৰণে কপাৰক ৰিপ্লেচ কৰিব পাৰে নেকি, তো কোনটো ৰিপ্লেচ কৰিব পাৰে, যিটো বেছি ৰিয়েক্টিভ হয়, সক্ৰিয় যিটো বেছি হয়। তো আইৰণে কপাৰতকৈ বেছি ৰিয়েক্টিভ হয়, তো আইৰণে কপাৰক ৰিপ্লেচ কৰিব পাৰিব, অৰ্থাৎ 1টো আমাৰ হ'ব। 2টো জিংকে আৰু কপাৰ, তো জিংকটো কি আছে কপাৰতকৈ বেছি ৰিয়েক্টিভ, এইটো শুদ্ধ হ'ব। এলুমিনিয়াম আৰু এলুমিনিয়াম মেগনেছিয়ামতকৈ ৰিয়েক্টিভ নহয়, মেগনেছিয়ামটো বেছি ৰিয়েক্টিভ হয়, সক্ৰিয় হয়, তো এইটো আমাৰ ভুল হয়। আৰু 4 নম্বৰটো আইৰণ জিংক, তো আইৰণো কি কৰিব নোৱাৰে, জিংকক ৰিপ্লেচ কৰিব নোৱাৰে, এইকাৰণে নোৱাৰে কাৰণ জিংকটো বেছি ৰিয়েক্টিভ হয়, তো সেইকাৰণে এইটো ভুল। অৰ্থাৎ আমাৰ অপশ্যন থাকিলে 1 আৰু 2টো শুদ্ধ, 1 আৰু 2 শুদ্ধ থকা কোনটো আছে আমাৰ, এইটো আছে। অৰ্থাৎ আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো এ। প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰৰ উদাহৰণ হ'ল, প্ৰাকৃতিক কোনো ধৰণৰ আমাৰ মানুহে বনোৱা নহয়, ঠিক আছে। তো এক্সাম্পলছ অফ নেচাৰেল ইক'চিষ্টেমছ আৰু আৰ্টিফিচিয়েল নহয়। তো নেচাৰেল কোনটো আছে, বনাঞ্চলটো হয়, হ্ৰদটো হয়, বাগিচাটো আৰ্টিফিচিয়েল নহয়, মানে কি এইটো আৰ্টিফিচিয়েল হয়, নেচাৰেল নহয়। খেতিপথাৰ পেডিফিল্ডছ, এইটো আমাৰ কি হয় নেচাৰেল নহয়, আমি খেতি নিজে কৰোঁ, অৰ্থাৎ 1টো শুদ্ধ আৰু 2টো শুদ্ধ, বাকী 2টা আমাৰ শুদ্ধ নহয়। তো এনেকুৱা শুদ্ধ কোনটো অপশ্যন আছে, এইটো। তো ইয়াৰ শুদ্ধটা কোনটো হ'ব, এইটো। তলৰ কোনকেইটা এলকালাইন, হুইচ অফ দি ফলোইং কম্পাউণ্ডছ কেন বি ক্লাছিফাইড এজ আলকাইন্সত কেইটা বন্ড থাকে, 3টা বন্ড থাকে, ঠিক আছে। বণ্ডিং 3টা থাকে আৰু মানে ট্ৰিপুল বন্ড থাকে। এলকেনত ছিংগেল বন্ড, এলকিনত ডাবল বন্ড। তো ইয়াতে আমাৰ কি হ'ব লাগিব, এনেকুৱা আমি ক্লাছিফাইড কৰিব লাগিব যিকেইটা আচলতে ট্ৰিপুল বন্ড আছে, 3টা বন্ড আছে। তো ইয়াত কোনকেইটাত আছে, এইটোত আছে, এইটোত 2টা বন্ড আছে, এইটো নহয়, এইটোত ছিংগেল বন্ড, এইটো নহয়, এইটোত ট্ৰিপুল বন্ড আছে। অৰ্থাৎ আমাৰ ইয়াতে অপশ্যন আছে 1 আৰু 4টো শুদ্ধ, 1 আৰু 4 শুদ্ধ থকা কোনটো আছে আমাৰ অপশ্যন, 1 আৰু 4 এইটোত আছে, আৰু আচলতে আমাৰ ভুলকৈ আৰু এটা দি থৈ দিছে, এইটো ডিটোত 4 আৰু 1, নিশ্চয় কিবা এটা ভুল আছে, প্ৰিণ্টিং মিষ্টেক। তো আমি 1 আৰু 4টো স্পষ্টভাৱে আছে কাৰণে আমি সেইটোৱে বুলি ধৰি ল'লোঁ, ঠিক আছে। তো 27 নম্বৰটো তলৰ কোনবোৰ উক্তিয়ে বহনক্ষম উন্নয়নক সূচায়, হুইচ অফ দি ফলোইং ডিছক্ৰাইব দি কনচেপ্ট অফ ছাষ্টেইনেবল ডেভেলপমেণ্ট। ইয়াতে কৈছে যে তলৰ কোনবোৰ উক্তি আমাৰ বহনক্ষম উন্নয়ন বুজায়, মানে বহনক্ষম উন্নয়ন কোনবিলাক হয় তাৰে আমি কি কৰিব লাগিব, বাচিব লাগিব আমি শুদ্ধ কোনটো, যে পৰিৱেশৰ একেবাৰে ন্যূনতম ক্ষতি কৰি পৰিকল্পনামূলক উন্নয়ন। তো এইটো কৈছে যে প্ল্যান গ্ৰোথ মানে একদম আমি কি কৰিব লাগিব, পৰিকল্পনামূলক গ্ৰোথ উইথ দি মিনিমাম ডেমেজ টু দি এনভাইৰনমেণ্ট, একেবাৰে কম কি কৰিব লাগিব, ক্ষতি কৰিব লাগিব আমাৰ পৰিৱেশক, এইটো শুদ্ধ হয়। 2টো দি আছে যে পৰিৱেশৰ ক্ষতি যিয়ে নহওক কিয় উন্নয়ন ত্বৰান্বিত কৰা, যে গ্ৰোথ ইৰেছপেক্টিভ অফ দি এক্সটেণ্ট অফ ডেমেজ কজেছ টু দি এনভাইৰনমেণ্ট, মানে আমাৰ যিমানেই ক্ষতি নহওক কিন্তু আমি কি কৰিব লাগে, ডেভেলপমেণ্টটো বেছি কৰিব লাগে, এনেকুৱাটো নহয় আমি এনভাইৰনমেণ্টৰ ক্ষতি কৰিব নালাগে আচলতে। তো 2 নম্বৰটো ভুল হয়। পৰিৱেশৰ ৰক্ষাৰ অৰ্থে সকলো উন্নয়নমূলক কাম বন্ধ কৰা, ষ্টপিং অল ডেভেলপমেণ্টেল ৱৰ্ক টু
এনভাইৰনমেণ্টেল, যে পৰিৱেশটো আমি ৰক্ষা কৰাৰ নামত আমি সকলো উন্নয়নমূলক আমি কাম বন্ধ কৰিব লাগে, এইটো নহয়। আমি উন্নয়নমূলক কামো কৰিব লাগিব, কিন্তু পৰিৱেশটো নষ্ট কৰিব নালাগে, এইটো নহয়। তো 4 নম্বৰটো অংশীদাৰসমূহৰ গ্ৰহণযোগ্য হোৱাকৈ আৰু পৰিৱেশ সুৰক্ষিত কৰি উন্নয়ন কৰা। যে অংশীদাৰসমূহৰ মানে গ্ৰ'থ ডেট ইজ একচেপ্টেবল টু অল দি ষ্টেকহোল্ডাৰ্ছ, মানে কি যিমান অংশীদাৰ আছে সকলোৰ মানে গ্ৰহণযোগ্য হোৱাকৈ আমি কি কৰিব লাগে, পৰিৱেশটো সুৰক্ষিত কৰি কেনে উন্নয়ন কৰিব লাগে। তো এইটো শুদ্ধ হয়, মানে আমি অংশীদাৰবিলাকৰ লাভ হোৱাকৈ বা গ্ৰহণ কৰিব পৰাকৈ তাক আমি উন্নয়ন কৰিব লাগে। তো 1 আৰু 4 শুদ্ধ থকা অপশ্যন কোনটো আছে? 1 আৰু 4 শুদ্ধ থকা অপশ্যন আমাৰ D2 আছে, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ কোনটো? D2। ঠিক আছে। নেক্সট প্ৰশ্ন আছে, উত্তৰ লেন্সৰ মাজেৰে পাৰ হৈ যোৱা পোহৰৰ ৰশ্মি এটাৰ ক্ষেত্ৰত তলৰ কোনটো হ'ব পাৰে? When a ray of light passes through a convex lens, which of the following may occur? এটা অপশ্যন দি আছে, পোহৰৰ ৰশ্মিটো নাভিবিন্দুত অভিসাৰী হয়, দি ৰে কনভাৰ্জেছ এট দি ফ'কেল পইণ্ট। এইটো শুদ্ধ হয়। যদি আমাৰ কি হয়, যিকোনো মানে কি ৰশ্মি যদি আমাৰ কি হয়, আমাৰ উত্তৰ লেন্সৰ মাজতে পাৰ হৈ যায়, তেতিয়াহ'লে কি হ'ব, অভিসাৰী বিন্দু দি পাৰ হৈ যায়। দি ৰে 2 নম্বৰটো, ৰশ্মিয়ে বিচ্যুত নোহোৱাকৈ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব পাৰে, দি ৰে মে পাছ থ্ৰু দি অপটিকেল চেণ্টাৰ উইদাউট ডিভিয়েশ্যন। আমি জানো যে আচলতে যদি ৰশ্মি এটা যদি কোনো ধৰণৰ আলোক কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যায়, তেতিয়াহ'লে কোনো ধৰণৰ বিচ্যুতি নহয়। ঠিক আছে, 2টো শুদ্ধ, 1টো শুদ্ধ। 3 নম্বৰটো আছে যে ৰশ্মিটো প্ৰতিসৰণৰ পিছত একে পথৰে ঘূৰি আহিব পাৰে। ৰশ্মিটো প্ৰতিসৰণৰ পিছত কোনো ধৰণৰ মানে কি দি ৰে মে ৰিটাৰ্ণ বেক থ্ৰু দি চেম পথ আফটাৰ ৰিফ্লেকশ্যন হোৱাৰ পিছত, মানে প্ৰতিসৰণ হোৱাৰ পিছত সি একে বাটেৰে ঘূৰি আহিব পাৰে, এইটো আহিব নোৱাৰে। যদি এইটো যদি লেন্স নহয় কেনে দাপোন হ'লে তেতিয়া ঘূৰি আহিব পাৰিলে, এইটো নাহিব নোৱাৰে, এইটো ভুল হয়। 4 নম্বৰটো, প্ৰতিসৰণৰ পিছত ৰশ্মিটোৱে মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিব পাৰে। হয়, যদি আমাৰ ৰশ্মিটো যদি নাভিবিন্দুৰ মাজেৰে পাৰ হৈ যায়, তাৰপিছত গৈ কেনে আমাৰ লেন্সত পৰে, তেতিয়া ই কি কৰে, মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰিব পাৰে। অৰ্থাৎ আমাৰ শুদ্ধ অপশ্যন থাকিলে 1, 2, 4। 1, 2, 4 শুদ্ধ থকা অপশ্যন কোনটো আছে আমাৰ? এটো নাই, বিটো নাই, চিও নাই, ডিটো আছে। ঠিক আছে, তো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ডিটো। ঠিক আছে। নেক্সট প্ৰশ্ন আছে আমাৰ 29 নম্বৰ। এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওৱাট চিহ্নিত কৰা আছে, যেতিয়াই 110 ভোল্টত ইয়াক ব্যৱহাৰ কৰা হয়, তলৰ কোনটো উক্তি শুদ্ধ হ'ব? তো ইয়াতে দিয়া আছে যে এন ইলেক্ট্ৰিক বাল্ব ইজ ৰেটেড টু 20 ভোল্ট এণ্ড 100 ওৱাট when it is operated on 110 volt, which of the following statements are correct? এতিয়া চাওঁ যে কৈছে যে যদি আমাৰ এটা মানে বাল্বত চিহ্নিত কৰা আছে, তাত 220 ভোল্টত অপাৰেট হয়, তেতিয়া কিমান ওৱাট মানে কি ব্যৱহাৰ হয়? 100 ওৱাট ব্যৱহাৰ হয়। আৰু যেতিয়া ইয়াক 110 ভোল্টত ব্যৱহাৰ কৰা হয়, তেতিয়াহ'লে তলৰ কোনবোৰ উক্তি শুদ্ধ হয়? তো আমি ইয়াতে কি কৰিব লাগিব, এটা হৈছে বাল্বটো খৰচ কৰা শক্তি হ'ব 25 ওৱাট। আচলতে আমাৰ কিতাপত এইটোৱে প্ৰশ্ন আছে। ঠিক আছে, আৰু ইয়াৰ উত্তৰটো 25 ওৱাটে হয়। এইটো আমি কৰি যদি চাওঁ, তেতিয়াহ'লে আমি 25 ওৱাটে পাম। আমি ফৰ্মুলা ইউজ কৰিব লাগিব, ভি ইজ ইকুৱেল টু আই আৰ, তাৰপিছত পি ইজ ইকুৱেল টু ভি আই আই, তাৰপিছত পি ইজ ইকুৱেল টু আই স্কুৱাৰ আৰ, এনেকুৱা ধৰণৰ ফৰ্মুলাখিনি ইউজ কৰি কেনে আমি ইয়াত ওলাব পাৰিম। ঠিক আছে, এইটো 25 ওৱাট হয়, আমি আগতে কৰিছোঁ। 2 নম্বৰ অপশ্যনটো যে বাল্বটোৰ মাজেৰে যোৱা প্ৰৱাহ আদা হ'ব। তো আমি জানো যে ভি ইজ ইকুৱেল টু আই আৰ, হয়নে? যদি আমাৰ ভিটো আদা হয়, ৰ'দটো একেই থাকিব, তেতিয়াহ'লে আইটো কি হ'ব? আদা হ'ব। তো এইটো শুদ্ধ। 3 নম্বৰটো, বাল্বটো ৰ'দৰ কোনো পৰিৱৰ্তন নহয়। বাল্বটোতো আমাৰ ৰ'দটো সলনি কৰিব বুলি একো ধৰণৰ প্ৰশ্ন মানে কোৱা নাই। তো ভল্টেজটো কমিলে যে ৰ'দটো কমিব এনেকুৱা নহয়। ঠিক আছে, দ্য ৰেজিষ্টেন্স অফ দ্য বাল্ব ৰিমেইনছ আনচেঞ্জ থাকে, একো নাথাকে, চেঞ্জ নহয়। বাল্বটোৰ উজ্জ্বলতা কমি যায়, ভল্টেজ কমিলে আমাৰ বাল্বটোৰ উজ্জ্বলতা কমে নে বাঢ়ে? আচলতে নাবাঢ়ে, কমি যায়। তো তেতিয়াহ'লে এইটোও কমিব। তো এইটো শুদ্ধ। তো আমাৰ গোটেইকেইটা অপশ্যন শুদ্ধ। এতিয়া গোটেইকেইটা অপশ্যন শুদ্ধ থকা কোনোবাটো অপশ্যন আছেনে? এটো 4টো নাই, বিটোত 2টো নাই, চিটোত 1টো নাই, ডিটোত 3টো নাই। অৰ্থাৎ এইটোত আমাৰ কোনো ধৰণৰ অপশ্যন শুদ্ধ অপশ্যন নাই। নিশ্চয় কিবা এটা ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, যাৰ কাৰণে বা হয়তো প্ৰশ্নটো বনোৱাতে ভুল হৈছে, যাৰ কাৰণে ইয়াত শুদ্ধ উত্তৰটো নলালে। ঠিক আছে, এতিয়া কোনো ধৰণৰ অপশ্যন নাই। নেক্সট 30 নম্বৰটো, চুম্বক বলয়ৰখাৰ ক্ষেত্ৰত তলৰ কোনবিলাক সত্য হয়? আমি হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট আৰ ট্ৰু এবাউট মেগনেটিক ফিল্ড লেন্স? মেগনেটিক ফিল্ড লেন্স যে আছে আমাৰ, তো মেগনেটিক ফিল্ড লেন্সৰ ক্ষেত্ৰত মানে চুম্বকীয় বলয়ৰখাৰ তলৰ কোনবোৰ
ষ্টেটমেণ্ট মানে ক্ষেত্ৰত তলৰ কোনবিলাক বাক্য তাৰমানে সত্য হয় যে চুম্বক বলৰ ৰেখাবিলাক বন্ধ বক্ৰ দি মেগনেটিক ফিল্ড টেন্স ফ্ৰম ক্ল'জ লুপছ আমি চুম্বকীয় বলৰ ৰেখাৰ যিবিলাক ধৰ্মবোৰ পঢ়িলে আমি পামেই আচলতে চুম্বকীয় বলৰ ৰেখাবিলাক কি হয় বন্ধ চক্ৰ হয় মানে বন্ধ বক্ৰ হয় দুডাল চুম্বক বলৰ ৰেখাই কেতিয়াও কটাকাটি নকৰে দি টু মেগনেটিক ফিল্ডছ লাইনছ নেভাৰ ইণ্টাৰচেক্ট ইচ আদাৰ হয় আমি কেতিয়াও কাটাকাটি নকৰে এইটো আছে আমাৰ য'ত চুম্বকীয় ক্ষেত্ৰত শক্তিশালী হয় তাত ইয়াতখন হয় য'ত চুম্বকীয় ক্ষেত্ৰখন শক্তিশালী হয় তাত কি হয় ইখন হয় দে আৰ ডেঞ্চাৰ হয় দে মেগনেটিক ফিল্ড ইজ ষ্ট্ৰংগাৰ আমি জানো যে আমাৰ যেতিয়া মেৰু দুটাত কি হয় সদায় মানে কি চুম্বকীয় বলৰ ৰেখাবোৰ ঘনকৈ থাকে অৰ্থাৎ তাতে কি হয় চুম্বকীয় বলৰ ৰেখাটোৰ যিটো ক্ষেত্ৰটো বেছি শক্তিশালী এইটো শুদ্ধ য'ত চুম্বকীয় ক্ষেত্ৰত দুৰ্বল হয় তাত ইয়াতখন হয় এইটো নহয় এইটো ওলোটাকৈ দিছে 3 নম্বৰটো তো এইটো শুদ্ধ নহয় তো 1 2 3 শুদ্ধ থকা অপশ্যন কোনটো আছে 1 2 3 1 2 3 বি নম্বৰ অপশ্যনটো আছে ন ঠিক আছে বি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ এতিয়া আমাক স্তম্ভ মিলাব দিছে মেটছ দি কলম ঠিক আছে ইয়াত দিয়া আছে প্ৰথমটো আমাৰ এইটো অলপ জুম কৰি দিছোঁ মেচিন দিবৰ কাৰণে আমাৰ অপশ্যন দিয়া আছে বিলাহী টমেটোত কি থাকে আমাৰ টমেটোত আমাৰ চাইট্ৰিক এচিডো থাকে কিন্তু আমাৰ কিতাপত অক্সালিক এচিড থকা বুলিও আছে যে সেইকাৰণে আমি অক্সালিক এচিডটোৱে ৰাইট বুলি ধৰি লৈছোঁ কমলা টেঙাত কি থাকে চাইট্ৰিক এচিড থাকে ঠিক আছে তেঁতেলী টেঙাত কি থাকে টাৰ্টাৰিক এচিড থাকে আৰু পৌৰৰ শুঙত কি থাকে মিথানিক এচিড থাকে গোটেই মানে আল্টিমেটলি আমি কি হ'ব লাগিব গোটেই চেপ্টাৰটোৰ গোটেইখিনি তথ্য জানিব লাগিব তেতিয়া আমি উত্তৰটো কৰিব পাৰিম তো এইকেইটা অপশ্যনৰ লগত মিলা অপশ্যন কোনটো আছে এইটো ক'ৰ লগত মিলিব আইটো এক্সৰ লগত মিলাই থকা অপশ্যন কেইটা আছে এটাও নাই মানে এটা নাই মানে এইটোৰ বাদে এটাও নাই তো এইটো বাৰু মানি লৈছোঁ তাৰপিছত 2টো মিলি নাচাই ল'ব লাগিব 2টো আমাৰ কি আছে 2 to Z মিলি আছে 3 to Y মিলি আছে 4 to A মিলি আছে আচ্ছা অপশ্যনবিলাক কেনেকৈ দিছে মানে ইমান জটিলতা কৰি দিছে ইয়াতে কোনো ধৰণৰ মানে ABCD বুলি ইউজ কৰা নাই এই এটা তলত দি দিছে কনফিউজ কৰিবৰ কাৰণে কিন্তু সেইটোক লৈ আমি ভাবিব লগা নাই আচলতে নামকৰণ কৰিছে এই দ্বাৰা তো এইটো দিছে যে এইটোৱে শুদ্ধ তো ইয়াতে আমাৰ কোনটো হ'ব অপশ্যন শুদ্ধ এইটো ঠিক আছে নেক্সট আৰু স্তম্ভ মিলাব দিছে এইটো গোটেই চেপ্টাৰটোৰ বিষয়ে জানিব লাগিব ন তেতিয়া আমি জানিব পাৰিম যিয়ে নকৰোঁ স্তম্ভ মিলোৱা এতিয়া পানী সঞ্চয় পৰম্পৰাগতভাৱে যিটো পানী সঞ্চয় কৰে সেইবোৰক মানে কোনখন ৰাজ্যত কি বুলি নামকৰণ কৰা হয় যেনে আমাৰ অসমত পানী জমা কৰা কিছুমান পুখুৰী আছে পুখুৰী বুলি কোৱা হয় আৰু এনেকৈ কুল বুলি এটা আছে যে কুলটো আচলতে ক'ত মানে কোনখন ৰাজ্যত কোৱা হয় কুল হিমাচল প্ৰদেশ ন তো কুলটো আমাৰ আমি চিন্তি যাব লাগিব একেলগে তেতিয়া আমাৰ সহজ হ'ব নহয় তো কুলটো হিমাচল প্ৰদেশ খাদিনছটো ক'ত কোৱা যায় বিটো ৰাজস্থানত কোৱা যায় ঠিক আছে ৰাজস্থানত মিলাই দিলোঁ বান্দাৰাজটো ক'ত কোৱা যায় মহাৰাষ্ট্ৰ ঠিক আছে আহাৰটো ক'ত কোৱা যায় বিহাৰত কোৱা যায় আমাৰ মিলি থাকিলে এতিয়া এনেকুৱা অপশ্যন কোনটো মিলে এল লগত 4 1টো আছে 2 আছে 3 আছে ঠিক আছে এটা কেঞ্চেল হৈ গ'ল 4টো বিটো কাৰ লগত মিলে আমাৰ বিটো খাদিনছটো মিলে আমাৰ 3টোৰ লগত তো বিটো 3ৰ লগত মিলে আমাৰ 2 নম্বৰ অপশ্যনটো আছে বাকী দুটা অপশ্যন মিলি নাচাই লওঁ বাৰু চিটো 1ৰ লগত ডিটো 2ৰ লগত ঠিক আছে অৰ্থাৎ আমাৰ 2টো শুদ্ধ উত্তৰ মিলিছে ঠিক আছে নেক্সট প্ৰশ্ন থাকিলে আমাৰ 33 নম্বৰটো থাকে যে মানুহৰ স্থিৰ যন্ত্ৰটো চিহ্নিত কৰা মানে ইয়াতে এটা আমাৰ ছবি এটা দিছে এই ছবিটো আমাৰ চিহ্নিত কৰিব আছে ইয়াত অপশ্যন মানে ৰমান সংখ্যাত দি থৈছে 1 2 3 4 সেইখিনি মানে কি অংগ কি বুলি কোৱা যায় সেইটো জানিব লাগিব যে 1 নম্বৰটো ক'ত চিন দিয়া আছে ফেলোপিয়ান টিউবত তো ফেলোপিয়ান টিউব 1 নম্বৰত থকা আমাৰ কেইটা অপশ্যন আছে দুটা বি আৰু চি তাৰপিছত আমি নেক্সটটো চাব লাগিব 2 নম্বৰটো কি আছে 2 নম্বৰটো আমাৰ ক'ত দিয়া আছে চিনটো যেটো ইউটেৰাছ বুলি কয় ঠিক আছে তো এনেকুৱা অপশ্যন কোনটো আছে 2 নম্বৰ বি অপশ্যনটোত আছে 2 নম্বৰ ইউটেৰাছ বুলি তাৰপিছত 3 নম্বৰটো আমাৰ কি বুলি কয় সাৰ্ভিস বুলি কোৱা হয় গিব্ৰা আৰু 4 নম্বৰটো জনে ভেজিনা তো আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ বি নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰশ্ন আছে
এইটো প্ৰশ্ন এটা মানে তোমালোকে চোৱা ক'ৰ পৰা উঠাই দিব পাৰে। মানে এতিয়া কথাটো হ'ল চিলেবাছটো বনোৱাতে মানে আৰম্ভণিতে কৈছিলে যে প্ৰশ্ন যিকোনো ঠাইৰ পৰা উঠাই দিব পাৰে, একো বস্তু আনইম্পৰ্টেণ্ট নোহোৱা মানে ইম্পৰ্টেণ্ট নোহোৱাকৈ নাই। তো এইটো প্ৰশ্ন হ'ল আমাৰ পেজ নম্বৰ 57 এটা প্ৰশ্ন এটা দিয়া আছে। তো প্ৰশ্নটো দিয়া আছিলে এনেকুৱা ধৰণৰ যে আচলতে ইয়াতে এটা মানে কি টেষ্ট টিউব এটা আছে য'ত মানে কি ছালফাৰ গুড়ি চামুচ এখন ধৰি আছে আৰু বাৰ্ণাৰৰ ওপৰত দিছে। তো এইটো কি হয় যে জ্বলোৱাৰ পিছত বাৰ্ণাৰটোত মানে কি অলপ জ্বলাৰ পিছত ই আচলতে এটা এচিড উৎপন্ন হয় আৰু এচিডটোৰ নাম আছিল ছালফাৰাছ এচিড। এইখিনিয়ে আছিল আমাৰ প্ৰশ্নটোত আচলতে কিতাপত থকাটো, কিন্তু ইয়াতে কৈছে যে তাৰ আচলতে নেচাৰটো কি হয়, গেছটোৰ প্ৰকৃতিৰে। তো এইটো যিহেতুকে এচিড উৎপন্ন হয়, এইটো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? এচিডিকটো, আম্লিক। নেক্সট প্ৰশ্ন থাকিলে আমাৰ এইটো চাবোনৰ ফেনৰ কথাটো কৈছে যে ওপৰ চিত্ৰটো কিহে মলি আঁতৰাই। যে আমি ফেনমেনাটো জানোৱেই আচলতে চাবোনৰ মলি আঁতৰৰ মানে কি যিটো পদ্ধতিটো কি কৰে আচলতে যে আমাৰ মলিটোক কি কৰে, মলিটোৰ লগত ৰাউণ্ড হৈ কেনে আমাৰ এটা মাইচেলি এটা কৰে উৎপন্ন কৰে, ঠিক আছে। তো তাৰপিছত ইয়াতে অপশ্যন কি দি আছে যে মাইচেলিত মলিৰ প্ৰলম্বন নাই, এইটো ঠিক আছে। ছাছপেনশ্যন অফ দি ডাষ্ট ইন দি মিচেলছ, মাইচিল বুলি দিছে ন, মাইচিল আচলতে এইটো প্ৰথমটো ভুল আছিলে শব্দটো। মাইচিল কেন্দ্ৰত জমা হোৱা পানীৰ অনুৰপুঞ্জ, এইটো শুদ্ধ। অনুৰপুঞ্জ নাথাকে কেন্দ্ৰত, মলিটো থাকে। আয়নীয় মূৰ আৰু মলিৰ মাজত আকৰ্ষণ নহয়, বিকৰ্ষণ হয়। চাবোনৰ অণু মলিৰ সৈতে মিলিত হৈ তাক গধুৰ কৰি তোলে। গধুৰ তোলাৰ কোনো ইয়াতে কানেকশ্যন নাই আচলতে। তো এইটো কি হ'ব? মাইচিলত মলিৰ প্ৰলম্বনে কৰে, মলিটো আঁতৰত সহায় কৰে, ঠিক আছে। তো নেক্সট প্ৰশ্নটো থাকিল 36। ইয়াতে দিয়া আছে যে নিম্নলিখিত কোনটো ফুলত হোৱা জনপ্ৰজনন প্ৰক্ৰিয়া সঠিক ক্ৰম। ইয়াতে ইংৰাজীত নাইট্ৰজেন ইজ এছেঞ্চিয়েল নিউট্ৰিয়েণ্টছ ফৰ অল লাইফ ফৰ্মছ। এইটো ক'ৰ পৰা বা উঠাই কিনে দিলে নাজানো বাৰু, এইটো ভুল হৈছে। যিয়ে নহওক বাৰু আমি অসমীয়াটো চাব লাগিব যে তলৰ আমাৰ কোনটো ফুলত হোৱা জনপ্ৰজনন প্ৰক্ৰিয়া হয়, মানে কোনটোৰ পিছত কোনটো হয় এনেকৈ আমি কৰিব লাগিব। যে ফুলৰ জনন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে আমাৰ প্ৰথমটো কাম হয় পৰকযোগ হয়, পলিনেশ্যন হয়, ঠিক আছে। ফাৰ্টিলাইজেশ্যন নহয় বা চিডিংটো নহয়, বীজৰ উৎপত্তি আগে নহয়। তো পৰাগযোগ, তো এই পৰাগযোগ থকা অপশ্যন কি থাকিল? 1 আৰু 2। নেক্সটটো আমাৰ কি হয় আচলতে পৰাগযোগ হোৱাৰ পিছত ফাৰ্টিলাইজেশ্যন হয়। তো 1 আৰু 2 দুয়োটাতে ফাৰ্টিলাইজেশ্যন আছে। তাৰপিছত নেক্সট অপশ্যনটো চাই লওঁ আমাৰ কি আছে, যে 1 নম্বৰটোত আছে বীজৰ উৎপত্তি হয় আৰু 2 নম্বৰটোত আমাৰ এমব্ৰয় ফৰ্মেশ্যন হয়। আচলতে এমব্ৰয় ফৰ্মেশ্যন হয়, আৰু এমব্ৰয় ফৰ্মেশ্যন হোৱাৰ পিছত আচলতে কি হয়? ভ্ৰূণৰ সৃষ্টি হোৱাৰ পিছত বীজৰ উৎপত্তি হয়, মানে চিডিং হয়। তো আমাৰ ইয়াতে শুদ্ধ উত্তৰ 2টো হ'ব। নেক্সটটো থাকিলে যে ৰামধেনু গঠন হ'বলৈ সংঘটিত হোৱা পৰৰ পৰিঘটনাসমূহৰ শুদ্ধ ক্ৰমটো লিখা। ইয়াতো ইংৰাজীখিনি ভুলকৈ আছে। তো আমাৰ যে ৰামধেনু ৰেইনবো কেনেকৈ ফৰ্মেশ্যন হোৱাতে তাত কি হয়, চিটুৱেশ্যনবিলাক কেনেকুৱা হয়, বা লাইট ৰেটো কি হয় আচলতে, তাৰে আমাৰ কি কৰিব দিছে, সেই শুদ্ধ ক্ৰমটো লিখিব দিছে কেনেকৈ যায়। তো আমাৰ কি হয়, ৰেইনব'টো ফৰ্ম হওঁতে আমাৰ লাইট ৰেটো কি কৰে? ৱাটাৰ ড্ৰপলেটত মানে পানীৰ কণিকাটোত সোমাই যায়। সোমাই যায় মানে কি হ'ল আচলতে? সি প্ৰতিসৰণ হ'ল। তো প্ৰতিসৰণটো আগত থাকিব। তো প্ৰতিসৰণ 3টা অপশ্যনত আছে, 2, 3, 4। তো প্ৰতিসৰণটো বাৰু ঠিকে থাকিলে। নেক্সটটো কি থাকিব? প্ৰতিসৰণৰ পিছত আৰু প্ৰতিসৰণ নহয়, বিচ্ছুৰণ হ'ব। তো আমাৰ 3 নম্বৰটো আৰু 4 নম্বৰটো কাৰেক্ট পৰ্চনত আছে এতিয়ালৈকে। তাৰপিছত বিচ্ছুৰণ হোৱাৰ পিছত আমাৰ কি হ'ব? আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব, অৰ্থাৎ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব, লাইটটো ঘূৰি আহিব। সেইকাৰণেতো আমি ৰেইনব'টো দেখা পাওঁ, আচলতে ৰামধেনুটো দেখা পাওঁ। তো ইয়াতে ঘূৰি অহা অপশ্যনটো কোনটোত থাকিলে? 4 নম্বৰ অপশ্যনটোত থাকিলে। তাৰে পিছত ড্ৰপলেটটোৰ পৰা বাহিৰত ওলাই প্ৰতিসৰণ হৈ কিনে ওলাই আহিব, মানে ৰিফ্লেকশ্যন হৈ কিনে ওলাই আহিব, অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ 4টো হয়। মানে আগে ৰিফ্লেকশ্যন হয়, ডিছপাৰশ্যন হয়, টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হয়, তাৰপিছত ৰিফ্লেকশ্যন হয়। নেক্সট প্ৰশ্নটো 38 নম্বৰটো কি আছিলে, যে তলৰ চিত্ৰটো ফ্লেমিঙৰ বাওঁতীয়া নীতি বুজাইছে। যে ফলোয়িং ফিগাৰ শ্ব'জ দি ফ্লেমিংছ লেফ্ট হেণ্ড ৰুল। আমাৰ ABC একেবাৰে ডাঙৰ ছবিটো দি দিছে, আৰু তাতে কি আছিল আমাৰ A টো কি বুজায়, B টো কি বুজায়, C টো কি বুজায়, ঠিক আছে। আমাৰ A টো কি বুজাইছিলে? বুঢ়া আঙুলিতে কি বুজায়? বল বুজায়। তৰ্জনী আঙুলিতে কি বুজায়? আমাৰ ক্ষেত্ৰ বুজায়, ফিল্ড। এইটোৱে আমাৰ মানে কি এইটো কি বুজায়? আমাৰ ফ'ৰ্চ বুজায়। আৰু আমাৰ যিটো মিডিল ফিংগাৰ, ঠিক আছে। তো মিডিল ফিংগাৰ মাজৰ আঙুলিটো কি বুজায়? প্ৰবাহ, কাৰেণ্ট। তো এনেকৈ থকা অপশ্যন 2টো আছে, 1টোত নাই, অল্পত কৈছে, 2টোত ঠিকে আছে, শুদ্ধ। আমাৰ B অপশ্যনটো হ'ব, 2 নম্বৰ অপশ্যনটো, ঠিক আছে। বাকীখিনি নহয়।
বাকী এইটো ক্ষেত্ৰ বুজা বুলি কৈছে, এইটোও ভুল। আৰু চাৰিটোত এইটো কাৰেণ্ট বুজা বুলি কৈছে, তো এইটো ভুল আছে। এতিয়া 39 পৰা 42লৈকে আমি প্ৰশ্ন উত্তৰখিনি কেনেকৈ কৰিব লাগিব, ইয়াত ইনষ্ট্ৰাকশ্যনটো দিয়া আছে। যদি এ আৰু দুয়োটাই শুদ্ধ হয়, ঠিক আছে, ইয়াতে দুটা বাক্য দিয়া আছে, এছাৰ্টেশ্যন আৰু ৰিজনিং বুলি কয়, উক্তি আৰু যুক্তি। তো ইয়াতে যদি দুয়োটাই শুদ্ধ হয় আৰু যিটো আৰ দিয়া থাকিব, আৰটো যদি এইটোৰ শুদ্ধ ব্যাখ্যা হয়, তাৰ যদি মানে কি কাৰণত এইটো হৈছে, যদি আৰটোত দিয়া বাক্যটো যদি সেইটো বুজায়, মানে ব্যাখ্যাটো যদি শুদ্ধ কৰে, মানে তেতিয়াহ'লে এইটো এই অপশ্যনটো হ'ব। যদি দুয়োটাই শুদ্ধ হয় কিন্তু ব্যাখ্যাটো যিটো মানে কি শুদ্ধ ব্যাখ্যা নহয়, তেতিয়াহ'লে বিটো হ'ব। আৰু 3 নম্বৰ অপশ্যনটো হৈছিল যে এইটো শুদ্ধ হয় কিন্তু আৰটো অশুদ্ধ, মানে আৰ বাক্যটো শুদ্ধ। আৰু ডিটোৰ অপশ্যনটো হৈছে যে যদি এটো শুদ্ধ হয় আৰটো শুদ্ধ হয়। আমি চাওঁ বাৰু অপশ্যন কি আছে, মানে প্ৰশ্ন কি আছে। তো উক্তিটোত কি দিয়া আছে, একে পদাৰ্থ আৰু একে দৈৰ্ঘ্য ক্ষীণ পৰিৱেশ তুলনাত ডাঠ পৰিৱেশ ৰ'দ কম। এ থিক কণ্ডাক্টৰ হেজ লেছ ৰেজিষ্টেঞ্চ কম্পেয়াৰ টু এ থিন কণ্ডাক্টৰ অফ ছেম মেটেৰিয়েল এণ্ড ছেম লেন্থ। যদি আমাৰ পৰিবাহী মানে কি আছিল, একে পদাৰ্থ আৰু যদি একে দৈৰ্ঘ্য থাকে পৰিবাহী এডালত, পদাৰ্থটো একে থাকিব লাগিব, দৈৰ্ঘ্যটো একে থাকিব। অৰ্থাৎ আমাৰ কি বেলেগ থাকিব লাগিব, ক্ৰছ ছেকশ্যনেল এৰিয়াটো, প্ৰস্থচ্ছেদৰ যিটো খালী, সেই খালীটো কি বুলি কৈছে, কম বেছি আছে। যদি সেইটো কম হয় তেতিয়াহ'লে কি হ'ব, বাধা বাঢ়িব। আৰু যদি সেইটো যদি বেছি হয়, অৰ্থাৎ ডাঠ হয়, বহল হয় ক্ৰছ ছেকশ্যনটো, প্ৰস্থচ্ছেদন মানে যিটো কালি, তেতিয়াহ'লে কি হ'ব, আমাৰ ৰ'দটো কমিব। তো এইটো শুদ্ধ, ঠিক আছে। যিটো যুক্তিটো কি দিয়া আছে যে পৰিৱেশ এডালৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্ত সমানুপাতিক, এইটো হয়। আচলতে মানে প্ৰস্থচ্ছেদৰ কালিটো কমিলে ৰ'দটো কি হ'ব, বাঢ়িব, আৰু প্ৰস্থচ্ছেদৰ কালিটো বাঢ়িলে কি হ'ব, ৰ'দটো কমিব। তো এইটো শুদ্ধ, যুক্তিটো শুদ্ধ, আমাৰ দুয়োটাই শুদ্ধ, ঠিক আছে। এইটো শুদ্ধ, যুক্তিটো শুদ্ধ। তো ইয়াৰ অপশ্যন কোনটো হ'ব তেতিয়াহ'লে, এই অপশ্যনটো হ'ব। মানে আমাৰ কি হয়, ৰেজিষ্টেঞ্চৰ যিটো তাৰমানে ইনভাৰ্চলি প্ৰপৰ্চনেল হয় সদায় ক্ৰছ ছেকশ্যনটো যদি বেছি হয় তেতিয়াহ'লে আমাৰ কি হ'ব, ৰেজিষ্টেঞ্চটো কমিব, আৰু ক্ৰছ ছেকশ্যনটো কমিলে ৰেজিষ্টেঞ্চটো বাঢ়িব। 40 নম্বৰ উক্তিটো দিয়া আছে, শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে বা নকৰোঁতে ই চেপেটা হৈ লাগি নধৰে। মানে ট্ৰেকিয়া ডাজ নট কলাপছ ইভেন হোৱেন এয়াৰ ইজ নট ফ্ল'য়িং। আমি শ্বাসনলী যেতিয়া আমি উশাহ আমি লৈ থাকোঁ, তেতিয়া আমাৰতো বাৰু বায়ু চলাচল কৰোঁতে কি মানে কি নকৰিলে কি হয়, লাগি ধৰে নে নধৰে এইটো কৈছে, মানে লাগি নধৰে বুলি কৈছে। তো আমি চলাচল কৰি থাকোঁতে লাগি নধৰে, আৰু চলাচল নকৰিলেও কি কৰে, লাগি নধৰে, এইটো শুদ্ধ, ঠিক আছে। তাৰপিছত আমাৰ যুক্তিটো কি দিছে যে ৰিংছ অফ কাৰ্টিলেজ আৰ প্ৰেজেণ্ট ইন দি ট্ৰেকিয়া। শ্বাসনলীত কিছুমান উপস্থিৰে গঠিত আঙুঠি থাকে। তো কিছুমান আচলতে শ্বাসনলীটো আমাৰ কিছুমান উপস্থি মানে গঠিত কিছুমান আঙুঠি থাকে কাৰণে আচলতে লাগি নধৰে। সি তাৰমানে কি থাকে, মানে এটা আমাৰ চুমান হৈ থাকে, যাৰ ফলত কি হয়, আমাৰ লাগি নধৰে। তো এইটো শুদ্ধ, এইটোও শুদ্ধ ৰিজনিং। তো অৰ্থাৎ আমাৰ যুক্তিটোও শুদ্ধ ব্যাখ্যা হয়। তো আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব, এইটো শুদ্ধ হ'ব। তাৰপিছত 41 নম্বৰ উক্তিটো দি আছে যে কপাৰ ছালফেট স্ফটিকবোৰ সিক্ত কাৰণ ইয়াত স্পষ্টিবদ্ধ জল থাকে। কপাৰ ছালফেট ক্ৰিষ্টেলছ আৰ ৱেট বিকজ ইট কণ্টেইনছ ৱাটাৰ ক্ৰিষ্টেলাইজেশ্যন। আমাৰ কিতাপত দিয়া আছে যে কপাৰ ছালফেটবোৰ দেখাত শুকান হ'লেও ই আচলতে শুকান হয়নে, মানে শেষত উত্তৰটো দিয়া আছে, উত্তৰ ডাইৰেক্ট দিয়া নাই কিতাপত, কিন্তু এইটো কি হয়, সিক্ত হয়। যদিও দেখাত শুকান হয় কিন্তু ইয়াত পানী থাকে। পানী কিয় থাকে, যে ইয়াতে স্ফটিকাবদ্ধ জল থাকে কিছুমান, যেতিয়া আমি তাক গৰম কৰা যায় তেতিয়া কি হয়, পানীটো ওলাই যায় আৰু ইয়াৰ কালাৰটো সলনি হৈ যায়, মানে কালাৰলেছ হৈ যায়, বৰণহীন হৈ যায়। যুক্তিটো কি দিছে যে ৱাটাৰ অফ ক্ৰিষ্টেলাইজেশ্যন ইজ দি ফিক্সড নাম্বাৰ অফ মলিকুলছ অফ ৱাটাৰ প্ৰেজেণ্ট ইন ওৱান ফৰ্মুলা ইউনিট। জলস্ফীয় জল হ'ল লৱণ এটাৰ সংকেত, এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু। ইয়াতে স্ফটিকাবদ্ধ জল কি হয়, যে এটা লৱণ হয়, তাত কিন্তু সংকেতটোত কি হয়, একক নিৰ্দিষ্ট সংখ্যাৰ পানী যিমান থাকে, পানীৰ অণু থাকে, সেইটোকে আছে স্ফটিকাবদ্ধ জল বুলি কোৱা হয়। তো ইয়াৰে শুদ্ধ আমি ক'ব লগা হ'লে যুক্তিটো, ইয়াৰ উক্তিটোৰ যুক্তি যেন লাগে, তো লাগিলে আমাৰ এইটো এটো হ'ব। আৰু এনেই যদি আমি ভাবোঁ যে দুয়োটা বাক্য দুটা অলপ
নিজস্বৰ আছে, মানে নিজৰ কথা আছে, ইয়াত যুক্তি নাথাকা যেনো লাগে তেনেকুৱা। কিন্তু মই ভাবোঁ ইয়াৰ উত্তৰটো এ। যদি কাৰোবাৰ মতে কনফিউজন আছে তেতিয়াহ'লে কমেণ্ট বক্সত জনালে হ'ল, মই বিবেচনা কৰি চাম, ঠিক আছে। তো ইয়াৰ পিছত আমাৰ 42 নম্বৰ আহিল। যদি আপোনালোকে ভাবিছে কষ্ট কৰিছোঁ মই, তেতিয়াহ'লে নিশ্চয় এটা কমেণ্ট কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভাল লাগিব। আৰু যদি আপোনালোকে ভাবে যে মেথছৰো দিব লাগে, তেতিয়াহ'লে মেথছৰো দিবৰ কাৰণে চেষ্টা কৰিম। মেথছৰো বাৰু পেপাৰখন চোৱা আছে, ঠিক আছে। তো আমি নেক্সট আৰু আহিছোঁ 42 নম্বৰলৈকে, যে উভচৰ আৰু সৰীসৃপ দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচুৰ পৰিমাণে শক্তিৰ প্ৰয়োজন, যাৰ বাবে অধিক অক্সিজেন আৱশ্যক হয়। উভচৰ আৰু সৰীসৃপ দেহৰ কথাটো কৈছে যে এম্ফিবিয়ানছ এণ্ড ৰেপ্টাইলছ কনষ্টেণ্টলি ইউজেছ এনাৰ্জি টু মেইনটেইন দেয়াৰ বডি টেম্পাৰেচাৰ। এম্ফিবিয়ান আৰু ৰেপ্টাইলবিলাক কি হয়? কোল্ড ব্লাডেড হয়, ঠিক আছে। ইয়াতৰ কোনো ধৰণৰ মানে কি আমাৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কোনো ধৰণৰ বাহিৰৰ পৰা শক্তিৰ প্ৰয়োজন নহয়, মানে কি আছিল, ভিতৰৰ পৰা কোনো ধৰণৰ শক্তিৰ প্ৰয়োজন নহয়। ই কি কৰে? নিজৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়াহ'লে এই উক্তিটো আচলতে ভুল হয়, ঠিক আছে। এইটো উক্তি শুদ্ধ নহয়, মানে ওলোটাকৈ দিছে এইটো। আমাৰ নেক্সট যুক্তিটো কি দিয়া আছে চাই লওঁ আমি। যুক্তিটো আছে প্ৰক্ৰিয়াৰ স্তনপায়ী দেহৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে, সেইকাৰণে বেছি শক্তিৰ প্ৰয়োজন নহয়। বাৰ্ডছ এণ্ড মেমেলছ বডি টেম্পাৰেচাৰ ডিপেণ্ডছ অন দি এনভাইৰনমেণ্ট, চ' দে ডু নট নিড এনাৰ্জি। এইটোতো আমাৰ উচ্চ ৰক্তৰ প্ৰাণী হয় পক্ষী আৰু স্তনপায়ী। তো ইয়াতে কি কৰে? পৰিৱেশৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে ন। তেতিয়াহ'লে এইটো নিৰ্ভৰ নকৰে আচলতে, শক্তিৰ প্ৰয়োজনো হয়, মানে ভিতৰৰ পৰা শক্তিৰ প্ৰয়োজন হয়। গৰম হ'লে আমাৰ কি কৰে? চুৱেটিং হয়, ঘাম ওলায়। তো এইটো আমাৰ কি কৰিলে? ভুলকৈ দিলে, অৰ্থাৎ দুয়োটাই ভুল। দুয়োটা ভুল হ'লে কোনোবা অপশ্যন আছে নে নাই আচলতে? তো দুয়োটাৰে অপশ্যন নাই গৈ আছোঁ আমি। তো দুয়োটাৰে অপশ্যন নাই, ঠিক আছে। তো তেতিয়াহ'লে আমাৰ ইয়াৰে এটা অপশ্যন নহ'ব, আমাৰ ইয়াতে কোনো ধৰণৰ অপশ্যন নাই, আমি এইটোৰ অপশ্যন নাপালোঁ, ঠিক আছে। এইটো নিশ্চয় কিবা এটা ভুল হৈছে কোনটোৰ? 42টোত, ঠিক আছে। তো আমি 43লৈকে আহিছোঁ। অনাহাৰৰ ফলত আমি ভুলকৈ দিলোঁ চিনবোৰ, ঠিক আছে। এইটোৰ কোনো অপশ্যন আমি নাপালোঁ, ঠিক আছে। তো নেক্সট প্ৰশ্নটো হ'ল যে অনাহাৰৰ ফলত জীৱৰ ওজন হ্ৰাস হোৱাটো বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত। ৰিডাকশ্যন ইন ৱেইট অফ অৰ্গানিজম ডিউ টু ষ্টাৰভেশ্যন ইজ জেনেটিকেলি কণ্ট্ৰল। জেনেটিকেলি কণ্ট্ৰল কেনেকৈ হয়? আমি যদি অনাহাৰ মানে কি খাদ্য নোখোৱাৰ ফলত যেতিয়া ক্ষীণাই যাওঁ, সেইটোতো কোনো ধৰণৰ আমাৰ বংশানুক্ৰমিকভাৱে নিয়ন্ত্ৰিত নহয়। আমি খাদ্য খালে, খাদ্য ভালদৰে খাব গ'লে আৰু আমি শকত হৈ যাব পাৰিম, ঠিক আছে। তো অনাহাৰৰ ফলত নহয়। এনেই যদি শকত হয় সেইটো বেলেগ কথা। তো এইটো আমাৰ কি হয়? ভুল উক্তি 43টো। তো নেক্সট অপশ্যনটো আমি চাই লওঁ। নেক্সট অপশ্যনটো মানে ইয়াতে কিন্তু আমাৰ কি আছে? দুটা ষ্টেটমেণ্টে দিয়া আছে, দুটা উক্তিয়ে হয়। তো দুটা উক্তিৰে কণ্ডিশ্যন দিয়া আছে, শুদ্ধ শুদ্ধ বা দুটা শুদ্ধ বা অমুকটো শুদ্ধ অমুকটো শুদ্ধ। তো যিটো অপশ্যন হয় সেইমতে চাই লওঁ আমি। এইটো ভুল। জনকোষত থকা DNA সাল সলনি নহ'লে ক্ৰমোজনৰ বৈশিষ্ট্য চৰিত্ৰিক বৈশিষ্ট্যৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ প্ৰবাহ নঘটে। ইফ দি DNA অফ এ জাৰ্ম চেল ইজ নট চেঞ্জ, যদি আমি DNAৰ যদি মানে কি DNAৰ যদি আমি জনন কোষটোত যদি আমি DNAৰ কোনো ধৰণৰ সাল সলনি নকৰোঁ, তেতিয়াহ'লে ল' ৱেইট ৰেট কেন নট বি ইনহেৰিটেড অভাৰ জেনেৰেশ্যন। সাল সলনি নকৰিলে আমাৰ পিছৰ প্ৰজন্মকলৈ আমাৰ চৰিত্ৰিক মানে কি যিটো চাৰিত্ৰিক যিটো বৈশিষ্ট্যটো আমাৰ কি নহয়? পাৰ হৈ নাযায়, প্ৰবাহ নঘটে। শুদ্ধ কথা। তো এইটো আমাৰ শুদ্ধ। তো এনেকুৱা অপশ্যন কোনটো আছে যিটোত এটো ভুল, বিটো শুদ্ধ? এটো ভুল, বিটো শুদ্ধ, ডি অপশ্যনটো আছে। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব ডিটো, ৰাইট। নেক্সট 44। মেণ্ডেলিভৰ মতে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যক্ৰমে সলনি হয়। একৰ্ডিং টু মেণ্ডেলিভ দি প্ৰপাৰ্টিজ অফ এলিমেণ্টছ আৰ দি পিৰিয়ডিক প্ৰপাৰ্টিজ অফ দেয়াৰ এটমিক নাম্বাৰছ। এতিয়া মেণ্ডেলিভৰ মতে যিবিলাক মৌলবোৰৰ ধৰ্মবোৰ মানে কি হয়, সিহঁতৰ পৰ্যক্ৰমে কি হয়? পাৰমাণৱিক সংখ্যাৰ সলনি হয়। এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যাৰ সলনি নহয়, কি হয়? পাৰমাণৱিক ভৰ, এটমিক মাছটো সলনি হয়। অৰ্থাৎ 44ৰ এইটো উক্তিটো ভুল। নেক্সট আমাৰ উক্তিটো কি আছে? পাৰমাণৱিক সংখ্যা আছে মলটোত থকা প্ৰটনৰ সংখ্যাৰ সমান, বিটো। অৰ্থাৎ
এটমিক নাম্বাৰ ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ প্ৰটনছ। ঠিক আছে, নাম্বাৰ মানে প্ৰটন যিমান থাকিব আমাৰ সিমানে পাৰমাণৱিক সংখ্যা হয়, মানে প্ৰটনৰ সংখ্যাটোক লৈ কিনে আমাৰ এটমিক নাম্বাৰটো হিচাপ কৰা হয়। তো এইটো শুদ্ধ। এনেকুৱা অপশ্যন কোনটো আছে আমাৰ, যিটোত এটো ভুল, বিটো শুদ্ধ, ইয়াৰো ডি অপশ্যনটোৱে আছে, অৰ্থাৎ আমাৰ শুদ্ধ কোনটো হ'ব, ডিটো হ'ব। ঠিক আছে, মানি ল'লোঁ ডিটো। 45 লাষ্ট MCQলৈকে আহিলোঁ আমি। এতিয়ালৈকে কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব, আৰু কিবা যদি ভুল হৈছে বা যদি ভাল লাগিছে তেতিয়াহ'লে এটা কমেণ্ট কৰি কেনে অলপ উৎসাহ যোগাব। ঠিক আছে। 45 উক্তি। এইটো আছে অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ আটাইতকৈ কমকৈ মানুহৰ শৰীৰত জমা হয়। দি কনচেনট্ৰেশ্যন অফ হাৰ্মফুল কেমিকেলছ ইজ লিষ্ট ইন হিউমেন বিংছ। একেবাৰে তাৰমানে কি হয়, আমাৰ মানুহ ক'ত আছে, মানুহৰ একেবাৰে খাদ্য শৃংখলৰ যিটো মানে আমাৰ খাদ্য শৃংখল আছে, খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষস্থানত থাকে। তো শীৰ্ষস্থানত থাকিলে যিমান আমাৰ অনিষ্টকাৰী ৰাসায়নিক পদাৰ্থ আছে এইবোৰ কি হ'ব, আমি বেছিকৈ পাম, মানুহে বেছিকৈ পাম। তো এইটো কি আছে আমাৰ উক্তিটো কমকৈ শৰীৰত জমা হয় বুলি কৈছে, তেতিয়াহ'লে এই উক্তিটো ভুল। বিটো চাওঁ, মেন ইজ দ্য এপেক্স অফ দ্য ফুড চেইন। যিকোনো খাদ্য শৃংখলত মানুহে একেবাৰে শীৰ্ষস্থানত থাকে, এইটো শুদ্ধ, এইটো শুদ্ধ। তো এনেকুৱা অপশ্যন আমাৰ কোনটো আছে, এইটো ভুল, বিটো শুদ্ধ, অৰ্থাৎ আমাৰ আছে ডি অপশ্যনটোত আছে। ঠিক আছে, আজিলৈ এই ভিডিঅ'টোত ইয়াতে সামৰণি মাৰিলোঁ। সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে। আৰু কিবা অলপ হ'লেও লাভ হোৱা যেন লাগিছে যদি নিশ্চয় এটা কমেণ্ট কৰি দিব, মনটো ভাল লাগিব আমাৰো। থেংক ইউ।